গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ৫গৰাকী ছাত্ৰ-ছাত্ৰী উজ্বলি উঠিছে সৰ্বভাৰতীয় পৰীক্ষা নীটত। ফলাফল লাভ কৰাৰ পিছতেই আটাইকেইজন ছাত্ৰ-ছাত্ৰী উভতি আহিছে মৰমৰ বিদ্যালয়খনলৈ। আহিয়েই তেওঁলোকে বিদ্যালয়ৰ সন্মুখত থকা নামঘৰত সেৱা কৰি ক'লে এইদৰে। নীট এক্সামত আমি এই সদ্য ঘোষিত নীট এক্সামত আমি সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত আকৌ আমাৰ এই শংকৰদেৱ শিক্ষা নিকেতনলৈ হাঁহি মুখেৰে উভতি আহিবলৈ আমি সক্ষম হৈছোঁ। বিদ্যালয়ৰ কাৰণে আমি আজি পৰীক্ষাত ইমান ভাল মাৰ্কছ এটা পাই পেলাই ভৱিষ্যতে মেডিকেল কলেজত এটাত এডমিশ্যন পাবলৈ সক্ষম হ'ম বুলি আশা কৰি এই আমাৰ বিদ্যালয়ত অৱস্থিত নামঘৰত আমি চাকি বন্তি জ্বলাই পেলাই আমাৰ ভৱিষ্যত ভাল হোৱাৰ লগতে আমাৰ যোনখন বিদ্যালয়ৰ কাৰণে আমি এই জেগাত আছোঁ সেই বিদ্যালয়খনৰ ভৱিষ্যত ভাল হওক বুলি আশা কৰি আমি চাকি বন্তি জ্বলাওঁ। গতিকে আজি পুনৰ এই সত্ৰলৈ আহি চাকি দি আমাৰ ভৱিষ্যতৰ লগতে এই বিদ্যালয়খনৰ সকলোৱে মংগল হোৱাকৈ আমি প্ৰাৰ্থনা জনালোঁ। সঁচাকৈ এনেদৰে সংস্কাৰৰ জৰিয়তে নৱপ্ৰজন্মৰ আগবাঢ়ি যোৱাটো বিচাৰে প্ৰতিজন অভিভাৱকে, আৰু তাৰেই বাটেৰে আগবাঢ়ি গৈছে এওঁলোক। এইবাৰ নীটত উজ্বলি উঠা প্ৰৱেশ শৰ্মা, ৰাজদীপ মিলি, সুৰজশীল লিজা বৰুৱা, তনয়া হাজৰিকা আজি পিতৃ-মাতৃৰ লগত বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছতেই বিদ্যালয়ৰ ফালৰ পৰা একোখনকৈ গামোচাৰে আদৰণি জনোৱা হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লগতে চিনাকি কৰাই দিয়াৰ পিছতেই বিদ্যালয়ৰ অধ্যক্ষই যে সৰ্বভাৰতীয় পৰীক্ষাসমূহত ভাল ফলাফল দেখুওৱাৰ বাবে শংকৰদেৱ শিক্ষা নিকেতনে স্নাতক মহলাৰ পাঠ্যক্ৰমৰ লগত UPSC আৰু APSC পৰীক্ষাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা প্ৰস্তুত কৰি তোলাৰ ব্যৱস্থা কৰিব। হয়, আজি সদ্য ঘোষিত নীটৰ ফলাফলত আমাৰ এই আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে খুব ভাল ফলাফল দেখুৱাইছে। আমি যথেষ্ট আজিৰ দিনটোত আমাৰ যথেষ্ট ভাল লাগিছে এই কাৰণে যে তেওঁলোকে শিপা পাহৰি যোৱা নাই। যিখন স্কুলৰ পৰা পঢ়ি হায়াৰ ছেকেণ্ডেৰী 11-12 তাৰপাছত তেওঁলোকে নীট পৰীক্ষা দিছেগৈ। কাৰণ আমি তেওঁলোকক সন্তানৰ দৰে ডাঙৰ কৰিছোঁ। 2 বছৰত আমি দিনে ৰাতিয়ে, কাৰণ এখন ৰেচিডেঞ্চিয়েল স্কুল, প্ৰতিটো বিষয়ৰ লগত তেওঁলোকৰ লগত জড়িত হৈ আজিৰ তাৰিখত পৰীক্ষা দি এটা ভাল ফলাফল দেখুৱাইছে। সেইকাৰণে আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। লগতে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বৰ্ডৰ ৰিজাল্টৰ লগতে কম্পিটিটিভ এক্সামবিলাকত যাতে ভাল ফলাফল দেখুৱায়, নীটতে হওক, JEEত হওক বা CUT পৰীক্ষা হওক, বিভিন্ন পৰীক্ষাসমূহত ইতিমধ্যে ভাল ফলাফল দেখুৱাইছে। আৰ্টছ ষ্ট্ৰীমত যোৱা বছৰ আমাৰ CUT পৰীক্ষাত 4জনকৈ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাই দিল্লী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে। তাৰে ভিতৰত নিতাক্ষী নিৰলাই 200ৰ ভিতৰত 200 পাইছিলে, 100 পাৰ্চেণ্টাইল। আৰু এইবছৰ আমাৰ CUT পৰীক্ষা যিসকল ছাত্ৰ-ছাত্ৰীয়ে দিছে যথেষ্ট ভাল হৈছে। তাৰ উপৰিও এবাৰ আমাৰ যিটো আৰ্টছ ষ্ট্ৰীমৰ ৰিজাল্ট, আমাৰ 30 ষ্টুডেণ্টে পৰীক্ষা দিছে, 30 ষ্টুডেণ্টে 80% প্লাছ পাবলৈ সক্ষম হৈছে। আৰু তাৰে ভিতৰত 3জন ছাত্ৰ-ছাত্ৰীয়ে খুব ভাল ফলাফল দেখুৱাইছে, 95% পাইছে, 94% প্লাছ পাইছে। আৰু আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ আমাৰ যিহেতু ডিগ্ৰী কলেজ কৰিছোঁ ইয়াতে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে আমাৰ ডিগ্ৰী কলেজ পঢ়িব। আমি ইণ্টিগ্ৰেটেডকৈ তেওঁলোকক ডিগ্ৰী পঢ়াম। লগতে UPSC আৰু APSCৰ বাবে কোচিঙৰ কাৰণে দিল্লীৰ অভিজ্ঞ শিক্ষকসকলক আমি এবাৰ ৰাখিছোঁ, যাতে তেওঁলোকে 4 বছৰৰ পাছত তেওঁলোকে ভাল এটা ডিগ্ৰী পোৱাৰ লগে লগে তেওঁলোকে যাতে সৰ্বভাৰতীয় পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱায় আৰু লগতে আমাৰ APSC পৰীক্ষাটো ভাল ফলাফল দেখুৱায়, সেই প্ৰয়াস কৰিছোঁ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত তেওঁলোকে ডিগ্ৰী অধ্যয়ন কৰিব বিচাৰে, তেওঁলোকে শংকৰদেৱ শিক্ষা নিকেতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰে। 720 নম্বৰৰ ভিতৰত 665 নম্বৰ প্ৰাপ্ত হয় এই পৰীক্ষাত মই সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। এই এক্সামত মই যে আজি এই জেগাত যে থিয় হ'বলৈ সক্ষম হৈছোঁ, ইয়াৰ আঁৰত থকা মোৰ শিক্ষাগুৰুসকল, শংকৰদেৱ শিক্ষা নিকেতনৰ শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 11-12 শিক্ষা অনুষ্ঠানৰ পৰাই উত্তীৰ্ণ হৈছিলোঁ, আৰু এই যোনটো ফলাফল পাবলৈ সক্ষম হৈছোঁ, ইয়াৰ আঁৰত মোৰ শিক্ষাগুৰুসকলৰ অনেক দায়বদ্ধতা আছিলে। আৰু মই এই ফলাফলৰ কাৰণে বিশেষকৈ মোৰ শংকৰদেৱ শিক্ষা নিকেতনৰ সমূহ শিক্ষাগুৰুসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। কাৰণ তেওঁলোকে আছিলে যি মোৰ এই ফলাফলৰ কাৰণে মোৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি সকলোসমূহ প্ৰথম চিনাকি কৰি দিয়াৰ কাৰণে তেওঁলোকে ইয়াৰ মোৰ চিনাকি কৰাই দিছিলে, আৰু তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰাজদীপ মিলি। মই ইয়াতেই 11-12 পঢ়িছিলোঁ, আৰু মোৰ ফাউণ্ডেশ্যনটো ইয়াৰ পৰা হৈছে। এণ্ড মোৰ 720ৰ ভিতৰত টোটেল 512 আহিছে, আৰু এই
সৰ্বভাৰতীয় পৰীক্ষা উত্তীৰ্ণ হ'ব সক্ষম হৈছোঁ। নমস্কাৰ, মই সদ্যগঠিত নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। প্ৰথম কথা, মই 11-12 এই শংকৰদেৱ শিক্ষা নিকেতনত অধ্যয়ন কৰিছিলোঁ আৰু তাৰপিছত কোচিং লৈছিলোঁ। তথাপিও ইয়াত যিখিনি আমাৰ ফাউণ্ডেশ্যন বা বেছ তৈয়াৰ হৈছিল তাৰ পৰা ভিত্তি কৰি সেই এবছৰত গোটেইখিনি কোৰ্চ আমি কভাৰ কৰিবলৈ সক্ষম হৈছিলোঁ।